নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ' এটা লৈ আনিছোঁ PM-AAA, যোনটো নেকি আত্মনিৰ্ভৰশীল বুলি কয়। তাৰ বিষয়ে মই এটা ভিডিঅ' লৈ আনিছে বা যোনে মানে এক্সাম দিছিলে, যোনে মানে আত্মনিৰ্ভৰশীলৰ মানে এপ্লাই কৰিছিলে, যোনে মানে চিলেক্ট লিষ্টত আহিও যে মানে নাম লিষ্ট থাকিও যে চেকটো নাপালা, মোক ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব। যোনে এপ্লাই কৰিছিলে আৰু দুইবাৰকৈ এক্সাম দিও নেম লিষ্টত থকাৰ পিছতো কিহৰ কাৰণে নাপালা, এই কাৰণটো যদি কোনোবাই জানে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। কাৰণ মই নিজেও এজন হয়, মই নিজেও মানে এপ্লাই কৰিছিলোঁ বা মই নিজেও এক্সাম দিছিলোঁ। আৰু এক্সামটো কেনেকুৱা হৈছিলে মই আপোনালোকক কৈ আছোঁ, বা কেনেকুৱা এপ্লাই হৈছিলে মই এই বিষয়ে কৈ আছোঁ। কি কৰিব কৈছিলে আমাক এপ্লাই কৰাৰ পিছতো, এইবিলাক মই গোটেইখিনি ক'ম এই ভিডিঅ'ৰ থ্ৰুৱেদি। ফাৰ্ষ্ট আমি অনলাইন এপ্লাই কৰিলোঁ। অনলাইন এপ্লাই কৰাৰ পিছত আমাক ফোন কৰি মাতিলে যে DC অফিচত ইণ্টাৰভিউ আছে বুলি কিনে। আমি গ'লোঁ DC অফিচত ইণ্টাৰভিউ আছে বুলি কিনে, কিন্তু ইণ্টাৰভিউ নাই। সেইদিনা আমাক কৈছে যে কি একো ইণ্টাৰভিউ নাই, তোমালোকে আৰু এষ্টিমেট বনাই কিনে অনলাইন মানে ছাবমিট কৰিব লাগে বুলি কৈছে। ঠিক আছে, ঠিকমতে কোৱা মতে আমি এষ্টিমেট বনালোঁ। এষ্টিমেট বনাই কিনে আমি ছাবমিট কৰিলোঁ। ঠিকমতে ছাবমিট কৰোঁতে আমাৰ কি 700, কাৰোবাৰ 300, কাৰোবাৰ 800 যি মতে লৈছে আৰু মানে যোনে যাক চান্স পাইছে এনেকুৱাই অনলাইনে আমাক পইচা লৈছে। তাৰপিছত অনলাইন কৰাৰ পিছত আমাৰ কি 3-4 মাহ পিছত, 3-4 মাহো বেছি হৈছে কিজানি, ঠিক আছে, ইমান মনত নাই। তাৰপিছত ইণ্টাৰভিউ হৈ গ'ল আমাক DC অফিচত। ইণ্টাৰভিউ হোৱাৰ পিছত ঠিক তেনেকৈ গ'ল আৰু 4-5 মাহ। ইণ্টাৰভিউ হোৱাৰ পিছত আমাক কি ইলেকশ্যনৰ আগে আমাক ফোন কৰিছে কি তোমালোকৰ মানে চিলেক্টেড লিষ্ট হয়, তোমালোকৰ নেম লিষ্টটো আছে, চিলেক্ট হৈছে, তোমালোকে ফিল্ড অফিচাৰ আহিব, তোমালোকে আহিব লাগিব বুলি কিনে আমাক আকৌ ফোন কৰি মাতিলে ইলেকশ্যনৰ আগে। ঠিকমতে আমি গ'লোঁ। আমি যোৱাৰ পিছত আমাক কি কৰিছে, সেইদিনা ফিল্ড অফিচাৰ আহিব বুলি কৈ কিনে না কোনো ফিল্ড অফিচাৰ আহিছে, না কোনেও অহা নাই। আমাক কি কৰিছে, আমাক লাইন কৰাই কিনে আমাক ইলেকশ্যনৰ কাৰণে কি প্ৰচেছন কৰিব দিছে যে BJP চৰকাৰ থাকিলে বোলে আমি লোনটো পাব। আমি প্ৰচেছন কৰিলোঁ, আমি লাইনতো খাৰা হ'লোঁ, ঠিক আছে। ঠিক তেনেকুৱাই গ'ল। ইলেকশ্যনো হৈ গ'ল, BJP চৰকাৰৰ জিকি গ'ল। তাৰপিছত আকৌ ছেকেণ্ড টাইম আমাক কি DC অফিচত মাতিলে। DC অফিচত আমাক মাতি কিনে ছেকেণ্ড ইণ্টাৰভিউ লৈছে, ঠিক আছে। ছেকেণ্ড ইণ্টাৰভিউ কি কৈছে কি ইয়াত যিমানখিনি মানে নাম লিষ্ট আছে এইগিলা চব চিলেক্টেড হয়, ঠিক আছে, চিলেক্টেড হয়, এইখিনি মানে লোনটো পাবই বুলি কৈছে। মানে যোনখিনি গৰীব মানে দৰিদ্ৰ ল'ৰা ছোৱালী এইখিনি মানে সাহায্যৰ কাৰণে মানে যোনটো লোন এইটো মানে ছাবচিডি হিচাপত দিয়া বুলি কৈছিল আৰু, ঠিক আছে। মানে যোনখিনি এডুকেটেড মানে ল'ৰা ছোৱালী হয়, মানে পঢ়ি শুনি কিনে মানে চাকৰি বাকৰি পোৱা নাই, সেইটো মানে বিজনেছ সংস্থাপনৰ কাৰণে এই লোনটো দিয়া হৈছিলে, ঠিক আছে। চিলেক্টেড লিষ্ট মানে ছেকেণ্ড লিষ্টত মানে অলৰেডি নামো আছে, ঠিক আছে। আৰু তাৰপিছত মানে ইণ্টাৰভিউ হৈ গ'ল। মানে যদি লিগেলি ইণ্টাৰভিউ হৈছে, যদি আমাক কি একো সোধা নাই, তোমালোকৰ অলৰেডি মানে চিলেক্টেড হয়, তোমালোকৰ যোনটো মানে চিৰিয়েল নাম্বাৰটো অকল আমাক চিৰিয়েল নাম্বাৰটো সুধিছে, চিৰিয়েল নাম্বাৰটো কিমান বুলি কৈছে। চিৰিয়েল নাম্বাৰটো কৈছোঁ আৰু তাৰপিছত ঠিকমতে ডকুমেণ্টছটো চেক কৰিছে। ডকুমেণ্টছ চেক কৰাৰ পিছত আমাক কৈছে কি ঠিক আছে, অ'কে হৈ যাব, তোমালোকৰ কি একাউণ্টৰ থ্ৰুৱেদি তোমালোকৰ পইচাটো মানে কি ক্ৰেডিট হ'ব বা ট্ৰেন্সফাৰ হ'ব বুলি কৈছে, বা ডিপ'জিট হ'ব বুলি কৈছিলে, ঠিক আছে। তাৰপিছত আমাক কৈছে কি পইচা ট্ৰেন্সফাৰ হোৱা আগে মানে ফিল্ড অফিচাৰ যাব, মানে চেক কৰিব বুলি কৈছে। কিন্তু কোনো এটা মানে ফিল্ড অফিচাৰো অহা নাই বা চেক কৰাও নাই। ঠিক তেনেকুৱাই মানে যোৱাকালি মানে 30 তাৰিখে খানাপাৰাত মানে চেকটো মানে ভগালে, ঠিক আছে। যোনেখিনি পাইছেই দেচোন, মানে ঠিকে আছে, ভালে হৈছে পোৱাখিনি। কিন্তু যোনবিলাকখিনি মানে ইণ্টাৰভিউ পাছ হৈও বা ফোন কল পায়ো বা মেছেজ পায়ো তাৰ যে মানে নামত চেকটো বনোৱা নাই, ঠিক মানে বহুত ল'ৰা ছোৱালী এনেকুৱা ভুগিব লগা হৈছে। মানে ফোন কল আহিও বা মেছেজ পায়ো মানে চিলেক্টেড লিষ্ট নামত আহিও মানে চেকটো হোৱা নাই। বা আৰু মানে কাৰোবাৰ কি হৈছে, একবাৰ ইণ্টাৰভিউ হোৱাবিলাকো মানে কাৰোবাৰ মানে চেকত নাম আহিছে, মানে যোনবিলাক মাত্ৰ একবাৰহে ইণ্টাৰভিউ দিছে তাৰো মানে কিছুমানৰ মানে নামটো আহি গৈছে। তেনেহ'লে আমাক 2বাৰ ইণ্টাৰভিউ লোৱা কোনো দৰকাৰেই নাছিলে। আমাক ইমানখিনি দৌৰাইছে আমাক মানে ফাৰ্ষ্টৰ পৰা, আৰু মানে এতিয়া কৈছে কি আমাক বোলে আকৌ মানে এপ্লাই কৰিব লাগে বুলি কৈছে, ঠিক আছে। মানে এপ্লাই কিয় কৰিব লাগে আমি, মানে যোনখিনি মানে এতিয়া থাকি গৈছে কমচে কম ছেকেণ্ড লিষ্টত কিবা এটা ব্যৱস্থা কৰিব পাৰে ন। আৰু তাৰপিছত মানে যদি এপ্লাই কৰিব লাগে, যোনখিনি নতুন মানুহ, যোনখিনি মানে এডুকেটেড মানে বৰ্তমান মানে বিজনেছ সংস্থাপনৰ কাৰণে ল'ব বিচাৰে, এইবিলাকক মানে নতুনকৈ মানে এপ্লাই কৰিব দিয়া, তেনেহ'লে আমাক আৰু মানে
কৰাৰ পিছতো আকৌ ৰি-এপ্লাই কৰিব লাগে, আৰু বাৰে বাৰে ইণ্টাৰভিউ দি থাকিব লাগে। এই এটা ইণ্টাৰভিউটোকে কিমানবাৰ দিম আৰু মানে ইণ্টাৰভিউ দি কি আমনি কৰাবই নেকি আমাৰ? মোৰ বন্ধু বান্ধৱীসকল, যাৰ মানে ছিলেক্টৰ লিষ্ট নাম আহিও মানে চেকটো হোৱা নাই বা চেকটো বনোৱা নাই, মোক কমেণ্টত জনাই দিব প্লিজ। আৰু আপোনালোকে কি কয় মানে এপ্লাইৰ বিষয়ে আপোনালোকে কি কয় কমেণ্টত জনাই দিব।